যাওঁ আৰু ৰামপিয়াৰী গৰমত পুৰা পুৰি গৈছে আধা আধি বহুত বেছিয়ে বেয়া লাগিছিল সেইটো মানে কৈ পেলাই মই বুজাব লগা নহয় কিন্তু মানে বলিটো ইমান কিহৰ কাৰণে মানে বলিটো হয় ক'ব নোৱাৰোঁ যে মানে মা কামাখ্যাটো কোৱা নাই বলি দিবৰ কাৰণে বাট এইখিনি কথা ক'বলৈ গ'লে কিছুমান মানে বেয়া কিছুমান মানুহে মানে কিবা কিবি বেয়া কথা ক'ব পাৰে মা চশমাটা তো আমাৰ চশমা হাই গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে এণ্ড ৱেলকাম বেক টু মাই চেনেল চ' আজি মৰ্ণিঙতে ওলাইছোঁ এতিয়া মৰ্ণিং নহয় একচুৱেলি এতিয়া 10:30 বাজিছে তো পটাপটকৈ ওলাইছোঁ যিটোকে মৰ্ণিং 7টামানতে ওলোৱা কথা আছিলে আৰু অকণ দেৰি হ'ল ওলাওঁতে চ' মানে ঘৰত তেনেকুৱা একো খাচ একো হেৰি নকৰোঁ যিটোকে আজি হৈছে বৃহস্পতিবাৰ আৰু পূজা দিওঁ বুলি ওলাইছোঁ যাবৰ কাৰণে চ' আজিৰ দিনটোত কি কৰোঁ নকৰোঁ অকণমানকৈ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ চ' বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি কেইদিনমান হৈ গ'ল ভিডিঅ'জ দিয়া নাই মানে তেনেকুৱাকৈ ক'তো যোৱাও নাই বাৰু কণ্টেণ্টো নাই চ' ঘৰতে আছোঁ আৰু টাইটেল থাম্বনেইল চাই চাগে গম পাইছে আজি হৈছে জন্মদিন চাওঁতে পূৰা হ'ব ধৰিছোঁ বাৰু যিয়ে নহওক মৰ্ণিঙতে ওলাইছোঁ পূজাখন দি আহোঁ বুলি মই মন্দিৰত যাম অলপ মা কামাখ্যা মন্দিৰত সেৱা এটা কৰি আহোঁ তো ভাইটি আৰু মই ওলাইছোঁ আৰু বহুত বেছি ৰ'দ উঠিছে তো আজি দিনটো অকণমানকৈ শ্বেয়াৰ কৰিম সেইফালে ধূপ চাকি লৈ লৈছোঁ ঘৰৰ পৰাই আজি ল'ম বুলি হেৰি কৰিছিলোঁ চ' ঘৰৰ পৰা লৈ ল'লোঁ আৰু দিনৰ যাত্ৰাটো অকণমানকৈ শ্বেয়াৰ কৰিম কি হয় নহয় হেলমেট পিন্ধি লৈ ৰেডি এইফালে ভাই আহি আছে এতিয়া আমাৰ যাবহে লাগে আৰু চ' এইফালে মই আৰু ভাইটি ওলাই আহিলোঁ আৰু এতিয়া ওলাই আহি পেলাই জাষ্ট মালিগাঁও পাইছোঁ আৰু ধুনীয়াকৈ গৈ আছোঁ মন্দিৰলৈ বুলি যিহেতুকে আজি আছে এটা ধুনীয়া স্পেচিয়েল দিন তো আজিৰ দিনটোত অকণমান মানে মন্দিৰতে যাম আৰু যিহেতুকে প্ৰতিটো বছৰে মানে ঘৰতে থাকোঁ তেনেকৈ মানে প্ৰতিটো বছৰ ভাবোঁ মন্দিৰত যাওঁ বাট লাকটো কেতিয়াবা চাথ নিদিয়ে বাট এই বছৰ নাজানো ভগৱানৰ আশীষ ল'ম বুলি ভাবিছোঁ মানে হঠাতে প্লেনিং এটা কৰিছিলোঁ মৰ্ণিঙতে একেবাৰে উঠি লৈ যামেই আৰু তাৰপিছত আহি গ'লোঁ তেনেকৈ মই আৰু ভাইটি আৰু এতিয়া বৰ্তমান ধুনীয়া প্ৰাকৃতিৰ নজাৰা লৈ এটা ধুনীয়া ভিউ পইণ্ট এটা পাৰ কৰি আছোঁ মানে এইটো হৈছে কামাখ্যা মন্দিৰৰ মেইন ভিউ পইণ্টটো যোনটো বহুতেই ওখ আৰু যাওঁতে ৰামপিয়াৰী ময়ে চলাই গ'লোঁ যিহেতুকে বহুত দিন চলোৱা নাছিলোঁ তো মই ভাইটিক ক'লোঁ যে মই চলাওঁতে ভাইটিয়ে ক'লে যে ব'ল চলা তেনেকৈ ময়ো মানে আমি দুটাই আহি গ'লোঁ তলত ক'তো গাড়ী পাৰ্কিঙৰ জেগা পোৱা নাই একেবাৰে বগলা মন্দিৰৰ ওপৰলৈকে গ'লোঁ মানে গাড়ী পাৰ্কিং কৰিব যে নহওক গাড়ী পাৰ্কিং কৰি জোতা চেণ্ডেল থৈ আহিলোঁ এতিয়া ধুনীয়াকৈ গৈ আছোঁ আমি ওপৰৰ ফালে আৰু মোৰ এইখিনি জেগাটো মানে মা কামাখ্যা মন্দিৰৰ কিবা এটা মানে বহুতেই বেছি ভাল লাগে মানে সেইটো মই শব্দৰে বুজাব নোৱাৰিম আৰু কিবা এটা কয় নহয় ওমেন এটা কিবা এটা এনাৰ্জেটিক কিবা এটা আছে মা কামাখ্যা মন্দিৰত চ' তেনেকুৱা ফিল হয় আৰু মন্দিৰ ভাগত আহি পোৱাৰ লগে লগে মানে কিবা এটা ভাল লগা হৈ যায় আৰু পৰিস্থিতি মন পূৰা মানে একদম পজিটিভ ফিল হৈ থাকে আৰু আপোনালোকৰো চাগে তেনেকুৱা হয় নহয় জানো বাৰু যিয়ে নহওক এতিয়া মেইন কথালৈ আহোঁ এতিয়া আমি গৈ আছোঁ ফাৰ্ষ্ট অফ অল আমাৰ হাত ভৰিবোৰ ধুনীয়াকৈ ধুই ল'ব লাগিব যিহেতুকে পুখুৰীটোত ফাৰ্ষ্ট ভৰিটো ধুব লাগে দেন গণেশ বাবাক সেৱা এটা কৰিব লাগে তেনেকৈয়ে মানে মা কামাখ্যা দৰ্শনৰ কাৰণে যাব লাগে চ' সেই হিচাপতে মই ধুনীয়াকৈ নামি গ'লোঁ পুখুৰীত আৰু এইটো পুখুৰীত আজি বহুতকেইটা ল'ৰাই গা ধুই আছে জানেনে ইহঁতক দেখি মোৰো কেতিয়াবা মন যায় এনেকৈ পুখুৰীত গা ধুওঁ বাট মই যে নোৱাৰোঁ বাট যিয়ে নহওক সিহঁতি গা ধুই আছে আৰু বহুত ভিৰ আছিলে আজি জানেনে ক'ব নোৱাৰোঁ কি কাৰণত বা এনেকৈ মানে অম্বুবাচী টাইমত স্পেচিয়েলি দিনকেইটাত হয় আৰু বাট আজি কি কাৰণ নাজানো বহুত বেছি ভিৰ হৈছিলে যিয়ে নহওক এইফালে ভাইটি আৰু মই হাত ভৰি ধুই লৈ এতিয়া গণেশ বাবাক সেৱা কৰি ল'লোঁ আৰু সেৱা কৰি মেলি ধুনীয়াকৈ ওলাই আহিলোঁ এতিয়া মেইন মন্দিৰলৈ যাওঁ বুলি ভাবিছিলোঁ জানেনে আজি দৰ্শন কৰিম বাৰ্থডে দিনাখন স্পেচিয়েলকৈ কিবা এটা আচলতে আমাৰ মানে ওচৰত থাকিলেও আমি সদায় অহা নহয় বাট যেতিয়া আহোঁ দৰ্শনটো কৰিম বুলি ভাবোঁ কিন্তু বেছিভাগ মানে প্ৰায়ভাগে এনেকৈ ভিৰ হৈ থকাৰ কাৰণে আমি দৰ্শন কৰিবই নোৱাৰোঁ তো কি কৰিম আৰু উপায় নাই এতিয়া বাহিৰ ভাগৰ পৰাই মাক নমো দিলোঁ আৰু ধূপ চাকি এনেকৈ জ্বলাই দিলোঁ আৰু এটা কথা আজি জানেনে মই এটা ডেছ লাইট গোটেই শেষ কৰি দিছোঁ মই মানে চাকিটো জ্বলাবই পৰা নাই কি কাৰণত ক'ব নোৱাৰোঁ দেই লাষ্টত উপায় নাপাই মই বেলেগ মানুহৰ চাকিৰ পৰাই চাকি জ্বলাব লগা হৈছে জানেনে যিহেতুকে মোৰ ডেছ লাইট খতম হৈ গৈছিলে তেনেকৈ মানে জ্বলাই দিছোঁ আৰু এতিয়া মাৰ দুৱাৰলৈ গৈছোঁ যিহেতুকে মায়ে আৰু জানিব আৰু কেনেকৈ কি হ'ব
তো এনেকৈ আমি জ্বলাই দিলোঁ ধূপচাকি আৰু ইফালে মানুহৰ ভিৰ দেখা পাই চাগে ধৰিবই পাৰিছে আজি কিমান ভিৰ মানে ধূপচাকি জ্বলাবৰ কাৰণে ইমান হেঁচা হেঁচি লাগি গৈছিল বাৰু যি নহওক ভালে ভালে আমি জ্বলাই দি মেলি বাহিৰত ওলাইছোঁ আৰু ওলাই পেলাই এনেকুৱা এটা পৰিস্থিতি মোৰ চকুৰ আগত গাইছ মই মানে সঁচা কথা ক'বলৈ গ'লে এইটো মানে মই যদি কওঁ বেয়া দেখা পায় বাট মই এইবিলাক বস্তু একেবাৰেই চাব নোৱাৰোঁ জানেনে মই লিটাৰেলি চকু পানী ৰখাব নোৱাৰিলোঁ মই মন্দিৰতে কান্দি দিছোঁ কাৰণ কি মই কাৰোবাক এনেকৈ জন্তু হওক বা মানুহ হওক কাৰোবাক এনেকৈ চকুৰ আগত মাৰাটো মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ এইবিলাক কথা বাৰু মই কম ৰ'ব পিছত তো এনেকৈ আমি আহি গ'লোঁ আৰু ভিতৰ ভাগ মাক দৰ্শন কৰিম বুলি আৰু আজি নাজানো পোৱালি এটা মানে সৰু ছাগলী পোৱালি এটা আমাৰ ওচৰত ইমান সময় ৰৈ আছিলে জানেনে আৰু সিহঁতক দেখি মানে বহুত কিবা কিবি মাইণ্ডলৈ আহে যদি মোৰ তাতে তেনেকুৱাকৈ মানে পইচা থাকিলে হয় ন মই বহুত ধেৰ কিবা কিবি কৰিম বুলি ভাবোঁ বাট ভগৱানে মোক তেনেকৈ আৰ্থিক নিদিলে চ' তেনেকৈ মানে অক্ষম মই একো নোৱাৰোঁ সিহঁতৰ কাৰণে কৰিব বা একোৱে নোৱাৰোঁ আৰু কি ক'ম আৰু তো সেই আৰু এতিয়া আমি বহি আছোঁ চিৰিত যিহেতুকে এইখিনি জেগাটোত বহুত দিনৰ পৰা মানে মন্দিৰত আহিলে ভাবোঁ আৰু এইখিনিত বহিম তেনেকৈ নহয়ে যিহেতুকে বহুত ভিৰ থাকে মানুহ থাকে এইটো সেইটোকে তো ভাবিলোঁ ভাইটি আৰু মই অকণমান সময় ইয়াতে বহোঁ মন্দিৰভাগ অকণমান শান্তিত মানে চাওঁ আৰু চকুত তো অকণমান সময় বহিলোঁ আৰু ছাগলী পোৱালিটোক কোলত উঠাব চেষ্টা কৰিছোঁ আৰু সি মানে ভয় খাই আছিলে নেকি সি উঠিব পৰা নাছিলে আৰু জানেনে কেনেকৈ মোৰ চকুত চাই আছিলে মোৰ মানে সিহঁতক দেখিলে মোক কিয় ক'ব নোৱাৰোঁ মোৰ কিবা এটা বেয়া লাগি যায় মানে মোবাইলত চাই চাই মোৰ কিবা এটা ভিতৰটো এনেকুৱা হৈ গৈছে যে মই কাৰোবাক মাৰা কাটা সেইবোৰ চাব নোৱাৰা হৈ গৈছোঁ আৰু তো যি নহওক অকণমান সময় বহি লৈ এতিয়া ওলাই আহিছোঁ ইয়াতে নমো দিলোঁ যিহেতুকে ভিতৰ ভাগ দৰ্শন কৰিব পৰা নাই যদিও বাহিৰতে মানে ধুনীয়াকৈ নমো চমো দিলোঁ মনৰ যিখিনি কথা আছিল মাৰ আগত ক'লোঁ আৰু ভগৱানৰ আশীষ খুজি মোৰ বছৰটো যেন ভালে ভালে যাওক মই যেন ভালে ভালে থাকোঁ মোৰ মা ভাইটি উচান চবকে যেন ভগৱানে ভালে ৰাখক তাৰে কামনাৰে বছৰটো আকৌ নতুনকৈ আৰম্ভণি দিছোঁ আজি জন্মদিনৰ পৰা আৰু ইয়াতে শুনিছোঁ আহিলে মা কামাখ্যা মন্দিৰত এই গণেশ বাবাক কইন দিবই লাগে মনৰ কিবা এটা আশা কৈ তো তেনেকৈ ময়ো কইনটো লগাব গৈছিলোঁ আৰু কইন লগাব যায়ো আজিকালি লাইনত ৰখিব লাগে যিহেতুকে বহুতেই বেছি ভিৰ দেখাই পাইছে তো তেনেকৈ অকণমান সময় ৰৈ পেলাই কইন এটা লগাই দি আহিলোঁ ভাইটিক কৈছিলোঁ লগাবৰ কাৰণে বাট সি নলগালে আৰু এতিয়া আমি ওলাই আহিছোঁ আৰু ওলাই যাওঁতে 12টা বজাৰ পৰা 3টা বজালৈ যে ভোগ দিয়ে চ' তেনেকৈ চবকে ভোগৰ কাৰণে ৰখাইছে টোকেন দিয়ে তেনেকৈ দেখা পাইছে ইফালে টোকেন আমিও লৈ লৈছোঁ দেন অন্ন সেৱা ক্ষেত্ৰ মানে ইয়াতে আহিছোঁ প্ৰসাদ গ্ৰহণ কৰিব এইফালে খিচিৰি দিছে পাপৰ চব্জি আৰু পায়স দিছে আৰু এই প্ৰসাদটো মোৰ বহুতেই প্ৰিয় অলৰেডি মই এইটো প্ৰসাদ মানে বহুতবাৰ আগতে খাইছোঁ মন্দিৰত আহিলে মই প্ৰায়ভাগ খাওঁ যেতিয়া দিয়ে তো আজিও কিবা এটা কপাল ভালত আজিও পাই গৈছোঁ তেনেকৈ খাই লৈ এতিয়া মই বাহিৰত ৰহি আছোঁ যিহেতুকে ল'ৰাৰ লাইনটো অকণমান বেলেগ কৰি দিয়ে ন তো ভাইটি অকণমান দেৰি হৈ আছিলে তো লাহে ধীৰে সিও খাই লৈ আহিলে এতিয়া আমি ধুনীয়াকৈ চেণ্ডেল লৈ মেলি আকৌ সেই বগলা মন্দিৰলৈকে যাব লাগিব যিহেতুকে গাড়ী আমাৰ ইমান দূৰলৈ পাৰ্কিং কৰিছোঁ আৰু এইকেইটা মন্দিৰ জানেনে আমি কেতিয়াও সোমোৱাই নাই চ' গাইজ ভালে ভালে পূজা দিয়া হৈ গ'ল এতিয়া ধুনীয়াকৈ ভোগ চোগ খাই ওলাইছোঁ আৰু এতিয়া বহুতেই বেছি ৰদ একেবাৰে অৱস্থা বেয়া হৈ গৈছে যাৰ কাৰণে মানে এনেকৈ চুৰ্ণিৰ লগত কাভাৰ আপ কৰিব লগা হৈছে আৰু তো এতিয়া বৰ্তমান ঘৰৰ ফালে যাওঁ আৰু ৰামপিয়াৰী ইমান ধুনীয়াকৈ আহিলে আহোঁতে আকৌ কিবা এটা চাউণ্ড কৰিলে ৰামপিয়াৰীত পূৰা টেককৈ চাউণ্ড আহিছে আকৌ তো যি নহওক ভালে ভালে পূজা দিলোঁ ভাল লাগিলে আৰু এটা বস্তু মোৰ বহুত বেছি বেয়া লাগিছে সেইটো বাৰু মই পিছত ঘৰত যাই পেলাই ক'ম মানে সেইটো পিছত ক'ম কালি ৰাতি মা আৰু ভাইটি ইমান ধুনীয়াকৈ ছাৰপ্ৰাইজ দিছে বাৰ্থডে ছাৰপ্ৰাইজ দিছে আধা ৰাতিটো তো সেইটো যদি মই পাৰোঁ মাজৰ ক্লিপত লগাই দিম দেই আপোনালোকে চাব আৰু এতিয়া বৰ্তমান যাওঁ আৰু ৰামপিয়াৰী গৰমত পূৰা পুৰি গৈছে আধা ৰাতি এনেতো কলা লেতেৰা আৰু কলা হৈ গৈছে তো এতিয়া ঘৰৰ ফালে যাওঁ গৈ পেলাই কণ্টিনিউ কৰিম তাৰপিছত গোটেইখিনি কম ঘৰত যাওঁ বলক মসুরি ভাল লাগে না রাতে এখন সবাই রাত্রে হয়েছে ঘুমাইছে রাতি হয়েছি ও সবাই টুকটানি মারিতে মারাতে বাবু একটু আগাবো Happy birthday to you. Kan?
Happy birthday, happy birthday, happy birthday, happy birthday. ভাইটিয়ে কেকৰ লগত ভজিৰ লগতো কেক খালে বাৰ্থডে গলে কেক বনালে লুচি বনালে ঘুগনি বনালে ৰাতিপুৱা উঠি গা ধুলে নিজৰটো নিজে কৰিলে এনেকুৱা বাৰ্থডে গাল হয় নেকি সাবাস বাৰ্থডে গাল ৰেডিমেড খামহে কেনেকুৱা মা মই এতিয়া বহি বহি ৰেডিমেড খাব পাৰিছো বাৰ্থডে গালে বনালে মায়ে বহি বহি খাই আছে মোৰ নিচিনা সুখী আৰু কোনেও নাই হাজাৰো চাল পাৰ্টি খোৱা পাৰ্টি লাগিব আমাক কি হ'ল পাৰ্টিটো ক'ত পাৰ্টিতে যা বিৰিয়ানী লৈ আ পাৰ্টিত বহিলে পাৰ্টিত মাংস লৈ আ গু খাও তই খা গু খাও আস্তে যাবি একদম সাইড দিয়ে যা তার কত রক্সিয়ান্ডি জামাই সাইকেল লে আমার পাশ থেকে জান দেখতেছি হেলমেট এখন উড়ে যেতে 2000 years later এই যে সামনেটা তো ৰাতিপুৱাতে একচুৱেলি কি হ'ল মানে আমি জল্দিত খালোঁ যে সেইটো কাৰণে মানে অকণমান কিবা হৈ গ'ল আৰু ৰাতিপুৱাতে মই মানে অলপ ইমানে জল্দিত বনাইছোঁ মানে পুৰিকেইটা একেবাৰে পাপৰ হৈ আছিলে আৰু এতিয়া বৰ্তমান এই কুৰ্তিযোৰ যে দেখাইছিলোঁ তো সেইটো হৈছে নতুন কুৰ্তিযোৰ সেইদিনাখন ফেঞ্চি বজাৰত মানে কিবা এটা কামত গৈছিলোঁ তো তেনেকৈ ব্লগ কৰা নাই বাৰু বাট সেইটোৱে কিনি আনিছিলোঁ আৰু যিয়ে নহওক এতিয়া আমাৰ লগত মানে এতিয়া আমাৰ খানাত আছে ডাঙৰ ডাঙৰ পুৰি একদম ফুলি থকা তাৰ লগত আছে ঘুগুনি তাৰ লগত আছে পায়স আৰু আছে কেক এতিয়া আমি এইবোৰ খাম যেটোকে মৰ্নিঙত তেনেকৈ খোৱা নহয় আৰু তেনেকৈ খাব নোৱাৰোঁ চ' এতিয়া আৰু খাম আৰু তেতিয়া মন্দিৰৰ পৰা আহোঁতে মই কিছুমান কথা ক'ম বুলি কৈছিলোঁ তেনেকৈ ক'ব পৰা নাই তো এতিয়া কৈয়ে দিওঁ একেবাৰতে মানে হৈ যাব একচুৱেলি কি হয় মন্দিৰত যাওঁতে মানে মহ এটাক বলি দিলে আৰু মহটো বলি দিয়াটো মানে মই কি ক'ম কি পুরা পাতা চিৰাইতে আৰু মই কৈছিলোঁ যে যেতিয়া আমি তেতিয়া মন্দিৰ গৈ পাইছোঁ ভালে ভালে গ'লোঁ ভালে ভালে চব হৈ গ'ল মেইন কথাটো কি হৈছে গৈ পোৱাৰ লগে লগে যোনটো মানে মা কামাখ্যাৰ মুখ্য দুৱাৰ থাকে সেই দুৱাৰৰ মুখামুখি মানে মহ বলি য'ত মানে বলিবিলাক হয় তাতে মানে বলি দিলে আৰু আজি কিবা আছিলে চাগে ক'ব নোৱাৰোঁ তেনেকৈ তো বলি বস্তুটো মানে মই তেনেকৈ চাব নোৱাৰোঁ মানে ইমানে বহুতেই বেছি বেয়া লাগে মেইনলি হৈছে মোবাইল ইনষ্টাগ্ৰাম আৰু ইউটিউবত কিছুমান বস্তু দেখা পায় ন চানাতনী মানুহবিলাকৰ কিছুমান ভাল ভাল বস্তু দেখায় সেইখিনি বস্তু মানে চাই এনেকুৱা এটা বেয়া লগা পৰিস্থিতি তো এতিয়া মানে যেতিয়া মহ বলিটো দিছে তেতিয়া মানে বহুতেই বেয়া লাগিল যোনটো মই চাবই নোৱাৰিলোঁ তো বহুত বেছিয়ে বেয়া লাগিছিল সেইটো মানে কৈ পেলাই মই বুজাব লগা নহয় কিন্তু মানে বলিটো ইমান কিহৰ কাৰণে মানে বলিটো হয় ক'ব নোৱাৰোঁ যে মানে মা কামাখ্যাটো কোৱা নাই বলি দিবৰ কাৰণে বাট এইখিনি কথা ক'বলৈ গ'লে কিছুমান মানে বেয়া কিছুমান মানুহে মানে কিবা কিবি বেয়া কথা ক'ব পাৰে কিন্তু কি মানে ভগৱানেতো বলি বস্তুটো খোজা নাই তো সেইখিনি আৰু কিন্তু মানুহৰ নিয়ম সেইকেইটা মানুহে দিয়ে আৰু যিমান যি পাৰে আৰু বলি চলি সেইবিলাক চবৰে বেলেগ বেলেগ এটা থিংকিং থাকে মোৰ থিংকিঙত মোৰ ভাল লগা নাই যিমানে মা কামাখ্যাক নিদিয়ক কিয় ভাল লগা নাই বস্তুটো দেখাত তো সেইখিনি আৰু ইমান বেছি ক'ব লগা নাই আকৌ সেইখিনিয়ে বেয়া লাগিলে বহুত তো যাৰ কাৰণে মানে অকণমান সময়ৰ কাৰণে মাইণ্ডটো অলপ বেলেগ ছেটআপত গুচি গৈছিলে বাৰু যিয়ে নহওক এতিয়া ঘৰ আহি পোৱা বহুত সময়ো হ'ল মোবাইলত চাৰ্জ নাছিলে একদম 2%ত চাৰ্জত ৰাখিছোঁ ঘৰত তো পটাপটকৈ চাৰ্জ দিলোঁ আৰু চাৰ্জ দি লৈ এতিয়া ইভিনিঙতে খাবলৈ বহিছোঁ যিহেতুকে এইটো বছৰ তেনেকৈ একো বাৰ্থডে কৰা নাই মানে বাৰ্থডে বস্তুটো এতিয়া ভাল নলগাই হৈ গ'ল চ' ঘৰতে আমি ইভিনিঙত অকণমান খানা হ'ব আৰু ইভিনিঙতে খাম অলপ সৰু সুৰাকৈ
সেইখিনি আৰু বেলেগ একো নহয় চ' ভিডিঅ'টো আৰু আজি একো দীঘলীয়া নকৰোঁ আৰু দিনৰ যাত্ৰাটো অকণমান দেখাইছোঁ মানে কি মন্দিৰত গ'লোঁ আৰু বাৰ্থডে স্পেচিয়েল তেনেকুৱা একো নকৰিলোঁ আৰু সৰু সুৰাকৈ অকণমান বাৰু যিয়ে নহওক ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগ পাম আৰু এটা অন্য ভিডিঅ'ত তিনিটা আৰু এতিয়া এই দুইটা পুৰি চৰাইব গৈছিলে দেখাইছি না এতিয়া আমি খাম পায়সৰ লগত ফাৰ্ষ্টত মানে মিঠা মুখত খাম আৰু ফাৰ্ষ্টত মিঠা মুখ মই ফাৰ্ষ্টতে খাওঁ যিহেতুকে মোৰ মানে জ্বলা বস্তুটো অকণমান বেছি প্ৰিয় তো মিঠাটো মই ফাৰ্ষ্টতে খাই লওঁ যিহেতুকে লাষ্টত জ্বলাটো খাব পাৰি বাৰ্থডে স্পেচিয়েল ছোটাসা বাৰ্থডে এটা খাম মটৰ দিম এফালে কেক আছে নাখাওঁ ইমান ভাল নালাগিলে আৰু